তেনেকুৱা নাই মই ইয়াতে একচুৱেলি ফ্ৰেছ হ'বলৈকে সোমালোঁ মই বিহালীলৈহে গৈ আছিলোঁ বিহালীৰহে মই প্ৰভাৰী ইয়াতে আমাৰ প্ৰভাৰী বিমল বৰা ডাঙৰীয়া নিৰ্বাচন কেন্দ্ৰিক একো কথা বতৰা হোৱা নাই যিহেতু ফ্ৰেছ হ'ম বুলি ক'লোঁ আমাৰ মানুহখিনি ইয়াত গোট খালে অলপ আড্ডা মাৰিলোঁ ইলেকশ্যনৰ কথা তেনেকৈ ডিছকাছ কৰা নাই দলে যাক সিদ্ধান্ত লয় আমাৰ দলটোত এনেকুৱা এটা কথা আছে যে দলে যিটো সিদ্ধান্ত ল'ব সকলোৱে মানে সেইটো বিজেপি দলৰ সংস্কৃতি গতিকে দলে যদি কিবা সিদ্ধান্ত লৈছে সকলোৱে মানিব চাওক মইতো ভাবোঁ আমি জিকাৰ পৰিৱেশত আছোঁ কিন্তু আজি সঁচাকৈ কৈছোঁ মই পলিটিকেল ডিছকাশ্যন কৰা নাই মই বিহালীৰ পৰা আহি আছিলোঁ অলপ ফ্ৰেছ হ'ব লগা আছিলে বাথৰুম যাব লগা আছিলে জিতু গোস্বামী ডাঙৰীয়াক মই তেজপুৰৰ পৰাই ফোন কৰি ক'লোঁ তেওঁ এইখিনিতে আছিলে মানুহখিনি গোট খালে বেলেগ একো নাই দলে যাকে নিদিয়ক গতিকে চামগুৰি সমষ্টিটো এটা টাপ সমষ্টি হৈ ৰখিবলৈ এটা দুৰ্গ বুলি সকলোৱে জানে গতিকে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী হ'ব কেনেকুৱা ধৰণৰ শক্তিশালী চাওক দলে যাক দিয়ে শক্তিশালী বুলি ভাবিয়ে দিয়ে আৰু মই এটা কথা কওঁ বিজেপি দলৰ সংস্কৃতিটো এনেকুৱা দলে যাক প্ৰাৰ্থিত্ব দিব তেওঁৱেই প্ৰাৰ্থী বিজেপি দলৰ প্ৰাৰ্থীতকৈ সকলোৱে পদুম ফুলৰ ছবিৰ কাৰণে ইলেকশ্যন খেলে গতিকে মই ভাবোঁ দলে যাক দিয়ে আমাৰ সভাপতি ডাঙৰীয়া ইতিমধ্যে আমাৰ দলৰ সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক টিকট দিম বুলি কৈছে সভাপতিটোতো হায়েষ্ট অথৰিটি হয় যদি দিয়ে তেওঁৰ হৈ সকলোৱে নিশ্চয়কৈ লাগিব বুলি মই ভাবোঁ লাষ্ট ফাইনেলটোতো মোহৰ মাৰিবলৈ বাকী আছে ফাইনেল মোহৰটোতো মাৰিবলৈ বাকী আছে ইলেকশ্যন কমিটি হ'বলৈ আছে বা ইলেকশ্যন কমিটিত এপ্ৰুভ হ'বলৈ বাকী আছে কিন্তু মোটামুটি সভাপতিয়ে যিহেতু কৈছে মই দীপ্লুৰঞ্জন শৰ্মাই সামগ্ৰী কেণ্ডিডেট হ'ব বুলি ভাবোঁ কিন্তু আজি মই একো ডিছকাছ কৰা নাই ৰাহুল গান্ধীয়ে আজি এটা কথা কৈছে যে ইউপিএছচি যি পৰীক্ষা হয় সেই মই ইমান ডিটেইলছত নাই এইটো মিছা কৰা তেখেতে RSSৰ ভোট সকলোতে দেখে ৰাহুল গান্ধী ডাঙৰীয়াই RSSৰ ভোট সকলোতে দেখে আৰু মিছা কথা কৈ দেশবাসীক বিপথে পৰিচালিত কৰিব বিচাৰে সেইকাৰণে তেখেতে 3টা ইলেকশ্যনত 100 চিট এতিয়ালৈকে পোৱাই নাই 40-45 এইবাৰ 99 তাতেইতো সীমাবদ্ধ আছে চাওক কোনো দিনেই অসম্ভৱ কথা হোৱা নাই আগতেহে তেনেকুৱা আছিল বুলি শুনিছিলোঁ মই ৰাজনৈতিক কথা বহুত নকওঁ বুলি ভাবিছিলোঁ মই শুনিছিলোঁ আগতে কাৰণ মইতো কংগ্ৰেছতে আছিলোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ এগেইনষ্টত কেতিয়াও বদৰুদ্দিন আজমলে ষ্ট্ৰং প্ৰাৰ্থিত্ব দিয়া নাছিলে তেওঁলোক দুজনৰ মিল আছিল সকলোৱে জানে এইবাৰ যেনিবা মিলটো নাইকিয়া হ'ল কিন্তু আগতে মিল আছিল বুলি সকলোৱে জানে যেতিয়া AIDF পিকত আছিলে AIDF যেতিয়া পিকত আছিলে সামগ্ৰীত ষ্ট্ৰং কেণ্ডিডেট বদৰুদ্দিন আজমলে দিছিল নেকি তেওঁলোকৰহে আগতে ভাই ককাই সম্পৰ্ক আছিল